ছাত্ৰ-ছাত্ৰী সকল মই মৌচুমী তোমালোক সকলোকে জোনাক মৌচুমী ইকো ক্লাছলৈ স্বাগতম জনাইছো আশা কৰো তোমালোক সকলো কুশলে আছা আজিৰ ভিডিওটোত আলোচনা কৰিবলৈ লৈছো বিএ ফাৰ্ষ্ট সেমিষ্টাৰ ইকনমিক্স মেজৰ নিউ এডুকেশ্যন পলিচি আন্ডাৰ ইউনিট নম্বৰ 2 ৰ চাহিদাৰ কনসেপ্টৰ এটা অংশ আমি আলোচনা কৰিম হেতু হৈছে বৃত্তাংশ স্থিতিস্থাপকতা পদ্ধতিটো আমি আলোচনা কৰিম বহুতো ষ্টুডেন্টৰ এই কোৱেশ্চনটোৰ ওপৰত ডাউট আছিল গতিকে আমালৈ মেছেজ পঠাইছিল তোমালোকৰ মেছেজ বিলাকৰ ওপৰত বেছ কৰি আমি কিছুমান ভিডিও প্ৰভাইড কৰো মই আশা কৰো যিখিনি ষ্টুডেন্টৰ এই কনসেপ্টটো ডাউট আছে সকলোৰে নিশ্চয় হাজিৰ ভিডিওটো সলভ হ'ব আৰু যেহেতু পৰীক্ষা ওচৰ চাপিছে মই আশা কৰো সকলো ছাত্ৰ-ছাত্ৰীয়ে ভালদৰে পঢ়া শুনা কৰিছা আৰু এতিয়া লৈকে তোমালোকে নিশ্চয় মিডিয়ামটো নিশ্চিত কৰিছা যে অসমীয়া মিডিয়ামতে লিখিবা বা ইংৰাজী মাধ্যমতে লিখিবা কিন্তু যিখিনি ষ্টুডেন্টে এতিয়াও তোমালোকে কনফিউজ হৈ আছে যে অসমীয়া লিখিম নে ইংৰাজী লিখিম এতিয়াও ঠিক কৰিব পৰা নাই কিন্তু হেতু তোমালোকৰ সময় হৈ গল যে কোনটো মিডিয়ামত তুমি লিখিবা হেতু নিশ্চিত কৰা কাৰণ পৰীক্ষালৈ আৰু বেছি দিন নাই আহা আজি ভিডিওটো আৰম্ভ কৰো এতিয়া চাহিদাৰ বৃত্তাংশ স্থিতিস্থাপকতাৰ যোনটো পদ্ধতি হয় সেই পদ্ধতিটো আলোচনা কৰিবলৈ হলে আমি প্ৰথমতে জানিব লাগিব যে বৃত্তাংশ স্থিতিস্থাপকতা কি হয় বা কোনটো ক্ষেত্ৰত আমি ব্যৱহাৰ কৰো সেকেন্ডতে ইয়াৰ যেটো ফৰ্মুলা হয় সেই ফৰ্মুলাটো আমি জানিম নেক্সট এটা মই গাণিতিক ফৰ্ম এটা লৈ লৈছো যে এটা উদাহৰণ লৈ লৈছো সেই উদাহৰণটো সহায়ত বুজিবলৈ চেষ্টা কৰিম নেক্সট আমি ইয়াৰ যোনটো ডায়াগ্ৰাম সেই ডায়াগ্ৰামটো আমি বুজিবলৈ চেষ্টা কৰিম কাৰণ ডায়াগ্ৰামটো বুজাটো বহুত বেছি ইম্পৰ্টেন্ট ঠিক আছে ভিডিওটো শেষলৈকে চাই যাবা মই আশা কৰো তোমালোকে বুজি পাবা এতিয়া চোৱা বৃত্তাংশৰ যোনটো স্থিতিস্থাপকতা হয় সেই স্থিতিস্থাপকতা বৃত্তাংশ স্থিতিস্থাপকতা জানিবলৈ যাওঁতে আমি এটা কথা মন কৰিব লাগিব যে চাহিদা আৰু দৰ পৰিৱৰ্তনৰ পৰিমাণ যেতিয়া অধিক হয় তেতিয়া স্থিতিস্থাপকতা নিৰ্ধাৰণ কৰিবৰ কাৰণে আমি বৃত্তাংশ স্থিতিস্থাপকতা পদ্ধতি ব্যৱহাৰ কৰো এটা তোমালোকে নিশ্চয় বুজিছা যে চাহিদা আৰু দৰ পৰিৱৰ্তনৰ পৰিমাণ অধিক হোৱা মানে কি তাৰ কাৰণে মই যদি তোমালোকক ডায়াগ্ৰামটোলৈ লৈ যাব বিচাৰো পোন প্ৰথমতে এতিয়া চোৱা ইয়াত এটা দিয়া হৈছে OX অক্ষত চাহিদাৰ পৰিমাণ OY অক্ষত দৰ দ্যাট মিন্স যে চাহিদা দেখুৱা হৈছে এতিয়া চোৱা ইয়াত কি হৈছে দৰৰ পৰিমাণ অধিক হৈছে যেতিয়া দৰৰ পৰিমাণ অধিক হয় তেতিয়া আমি তাক কি বুজাও সেই বৃত্তাংশৰ পদ্ধতিৰে বুজোৱা হয় ঠিক আছে সেইকাৰণে প্ৰথমতে উদাহৰণটো দেখাই লৈছো যাতে ক্লিয়াৰ হয় চাহিদা আৰু দৰ পৰিৱৰ্তনৰ পৰিমাণতকৈ যদি অধিক হয় তেতিয়া স্থিতিস্থাপকতাৰ বা নিৰ্ধাৰণ কৰিবৰ কাৰণে আমি বৃত্তাংশ স্থিতিস্থাপকতা পদ্ধতিটো ব্যৱহাৰ কৰো আৰু এই পদ্ধতিত চাহিদাৰ স্থিতিস্থাপকতা নিৰ্ধাৰণ কৰিবৰ কাৰণে পৰিৱৰ্তিত দৰ আৰু মূল দৰৰ গড় আৰু পৰিৱৰ্তিত চাহিদা আৰু মূল চাহিদাৰ গড় উলিয়াব লাগিব দ্যাট মিন্স তাৰ এভাৰেজটো উলিয়াব লাগিব ঠিক আছে গতিকে এনে অন্য যেনেকে ধৰণে আমি স্থিতিস্থাপকতাৰ ফৰ্মুলা ইউজ কৰিছিলো ইয়াৰ ফৰ্মুলাটো অকনমান বেলেগ হয় ইয়াৰ ফৰ্মুলাত আমি কি কৰিব লাগিব যে ইয়াৰ স্থিতিস্থাপকতা নিৰ্ধাৰণ কৰিবলৈ হলে পৰিৱৰ্তিত দৰ আৰু মূল দৰৰ গড় নিৰ্ণয় কৰিব লাগিব সেকেন্ডতে আমি পৰিৱৰ্তিত চাহিদা আৰু মূল চাহিদাৰ গড়টো উলিয়াই ল'ব লাগিব আৰু উত্তল চাহিদা ৰেখাৰ মাজৰ যোনটো অংশ সেই মাজৰ অংশটোক আমি বৃত্তাংশ বুলি কওঁ আৰু এই বৃত্তাংশ অংশটোকে স্থিতিস্থাপকতা যেতিয়া নিৰ্ধাৰণ কৰো তাক আমি বৃত্তাংশ স্থিতিস্থাপকতা পদ্ধতি বুলো তাৰ কাৰণে ইয়াৰ যোনটো ফৰ্মুলা হয় সেই ফৰ্মুলাটো হৈছে ইয়াত কোৱা আৰম্ভণিতে আমি লিখিব লাগিব চাহিদাৰ পৰিমাণৰ পৰিৱৰ্তন দ্যাট মিন্স কিমান পৰিমাণে চাহিদাৰ পৰিৱৰ্তন হৈছে ঠিক আছে ডিভাইডেড বাই মূল চাহিদা আৰু পৰিৱৰ্তিত চাহিদা ইয়াত কোৱা হৈছে যে পৰিৱৰ্তিত দৰ আৰু মূল দৰৰ গড় আৰু পৰিৱৰ্তিত চাহিদা আৰু মূল চাহিদাৰ গড় যেতিয়া আমি গড় উলিয়াও দুটা বস্তুৰ মাজত গড় উলিয়াবলৈ হলে চোৱা এতিয়া ধৰি লৈছো এটা হৈছে P এটা হৈছে ইনিশিয়াল প্ৰাইস P1 আৰু এটো হৈছে P2 পৰিৱৰ্তিত দৰটো ঠিক আছে গতে এই দুইটাৰ সংখ্যাৰ যেতিয়া আমি গড় উলিয়াম কি কৰিম এই দুইটা সংখ্যাক আমি যোগ কৰি 2 ৰে হৰণ কৰিম এটা 2 ৰে হৰণ কিয় কৰিছো ইয়াত টোটাল নাম্বাৰ কিমান আছে টোটাল নাম্বাৰ 2 আছে হয়নে গতে টোটাল নাম্বাৰ 2 থকাৰ কাৰণে আমি 2 ৰে ডিভাইড কৰিলো আৰু এটা কথা ক্লিয়াৰ কৰি দিব বিচাৰিছো যে গড় বুলি যদি কোৱা হয় তেতিয়া হলে এটো নবুজিবা যে সদায় তাক 2 ৰে ডিভাইড কৰিব লাগিব গড় হেতু নহয় গড় হৈছে সেই সংখ্যাবিলাকৰ যেটো ৰাশি হয় সেই ৰাশিৰ মুঠ পৰিমাণ ইয়াৰ ৰাশি কেটা আছে P আৰু P1 দুটা আছে ঠিক আছে গতে দুটা আছে কাৰণে আমি 2 ৰে ডিভাইড কৰিলো ধৰি লৈছো এটা সংখ্যা x y z ইয়াত কেটা সংখ্যা আছে তিনটা ইয়াৰ গড় নিৰ্ণয় কৰিবলৈ হলে x + y + z ডিভাইডেড বাই 3 হ'ব বুজি পাইছা যিমানটা সংখ্যা হয় সেই সংখ্যাটোৰ নাম্বাৰস অফ আইটেম থাকিব সেই নাম্বাৰস অফ আইটেমে আমি তা ডিভাইড কৰো ঠিক আছে
বহুতে হয়তো ভুলো বুজিব পাৰা যেহেতু 2 লিখা আছে গতিকে সকলোতে আমি গড় যেতিয়া নিৰ্ণয় কৰোঁ গড় নিৰ্ণয় কৰোঁতে তাত নাম্বাৰছ অফ আইটেমটোৱেহে তাক ডিভাইড কৰোঁ ঠিক আছে এতিয়া ইয়াত এটা হৈছে মূল চাহিদা আৰু আনটো হৈছে পৰিৱৰ্তিত চাহিদা যেহেতু দুটা ভ্যালু আছে গতিকে আমি দুইৰে ডিভাইড কৰিব লাগিব এগেইন ডিভাইডেড বাই ইয়াত আমি হৰণ কৰিব লাগিব দামৰ পৰিৱৰ্তন ডিভাইডেড বাই মূল দাম প্লাস পৰিৱৰ্তিত দাম ডিভাইডেড বাই 2 এই অংশখিনি আমি গড় উলিয়াব লাগিব ঠিক আছে এই অংশখিনি গড় উলিয়াব লাগিব এতিয়া এই যোনটো আমি ইকুৱেশ্যন সেই ইকুৱেশ্যনটোক যেতিয়া আমি সাংখ্যিকভাৱে ৰিপ্ৰেজেণ্ট কৰোঁ মেথমেটিকেলি ৰিপ্ৰেজেণ্ট কৰোঁ এইটোতো লিখিতভাৱে আছে হয়নে যেতিয়া তুমি তাক মেথমেটিকেলি ৰিপ্ৰেজেণ্ট কৰিবা তেতিয়া আমি চেঞ্জিং কিউ বাই q1 প্লাছ q2 ডিভাইডেড বাই 2 এগেইন তাক আমি ডিভাইড কৰিব লাগিব চেঞ্জিং p ডিভাইডেড বাই p1 প্লাছ p2 ডিভাইডেড বাই 2 যেহেতু আমি গড় নিৰ্ণয় কৰিম আৰু এইখিনি হৈছে ইয়াৰ সাংখ্যিক মান ঠিক আছে আৰু ইয়াত যে চেঞ্জিং p হৈছে বা চেঞ্জিং q হৈছে এইটোৱে কি বুজাইছে চোৱা চেঞ্জিং q টোৱে কি বুজাইছে q1 প্লাছ q2 ঠিক আছে আৰু চেঞ্জিং p টোৱে বুজাইছে p1 মাইনাছ p2 ঠিক আছে কিমান পৰিৱৰ্তন হৈছে ঠিক আছে প্ৰথমতে কিমান আছিলে নেক্সট কিমান হ'ল দ্যাট মিন্স পৰিৱৰ্তন কিমান হৈছে সেই পৰিৱৰ্তনটো দেখুৱাবৰ বাবে এই সিম্বলটো আমি ব্যৱহাৰ কৰিছো ঠিক আছে বুজি পাইছা সিম্বলটো কিয় ব্যৱহাৰ কৰিছো মই লাহে লাহে আলোচনা কৰিছো যেহেতু ইয়াত ম্যাথমেটিক্যাল কিছুমান টাৰ্মছ আছে ইয়াত যোনটো q1 সেইটো হৈছে মূল চাহিদা আৰু q2 টো হৈছে পৰিৱৰ্তিত চাহিদা p1 টো হৈছে মূল দাম আৰু p2 টো হৈছে পৰিৱৰ্তিত দাম যেতিয়া তোমালকে এই ইকুৱেশ্যনটো লিখিবা সেই ইকুৱেশ্যনটোত p1 p2 q1 q2 এ কি বুজাইছে সেইটো লিখি দিয়াটো প্ৰয়োজন হয় গতিকে এইখিনি তোমালকে লিখিব লাগিব ঠিক আছে এটা যদি আমি ম্যাথছ এটা ল হে ম্যাথছটোত চাও যে এটা গাণিতিক সহায়ত উদাহৰণৰ সহায়ত আমি এই বৃত্তাংশ স্থিতিস্থাপকতাটো ব্যাখ্যা কৰিব পাৰো এটা উদাহৰণ হল যে এটা দ্ৰব্যৰ দৰ প্ৰাৰম্ভিকতে কি আছিল 5 টকা আছিল 5 টকা থাকুতে বস্তুটোৰ চাহিদা আছিল 100 যেতিয়া দৰ 5 ৰ পৰা 4 লৈ হ্ৰাস পালে ঠিক আছে তেতিয়া চাহিদাৰ পৰিমাণ কিমান হল 110 হল মন কি কৰিছা এতিয়া চোৱা প্ৰথমতে প্ৰাইস কিমান আছিল প্ৰাইসটো 5 আছিল p1 টো কিমানলৈ পৰিৱৰ্তন হল 4 লৈ দ্যাট মিন্স কিমান কমিলে এটকা কমিছে হয়নে এটকা কমিছে ঠিক আছে q কিমান আছিল আৰম্ভণিতে q আছিল 100 আৰু q2 কিমান হৈ গল q2 হৈ গল 110 কিমান পৰিৱৰ্তন হল 10 পৰিৱৰ্তন হল কি দেখিলা যে দামৰ এটোটো পৰিৱৰ্তন তাতকৈ চাহিদাৰ পৰিৱৰ্তন কি হৈছে বেছিকৈ হৈছে হয়নে এই কনসেপ্টটোকে আমি ম্যাথমেটিক্যালি এটো দেখাম এতিয়া ইয়াত তুমি প্ৰথমতে উলিয়াই লব লাগিব p1 কোনটোৱে বুজাইছে p2 কোনটোৱে বুজাইছে q1 কোনটোৱে বুজাইছে এন্ড q2 কোনটোৱে বুজাইছে ইয়াত যেটো প্ৰাৰম্ভিক দাম হেতু হৈছে 5 সেকেন্ড কিমানলৈ পৰিৱৰ্তন হল 4 লৈ পৰিৱৰ্তন হল q1 কিমান আছিল 100 আছিল q2 কিমান হল 110 হল ঠিক আছে গতিকে এইখিনি যেতিয়া প্ৰথমতে তুমি পাতি লবা আৰু সেই অনুপাতে এই ম্যাথছটো আছে ইয়াত তুমি সংখ্যাখিনি বঢ়াই দিব লাগিব ইয়াত চোৱা q1 ৰ জায়গাত আমি 100 q2 জায়গাত 110 ঠিক আছে divided by q1 plus q2 divided by 2 that means 100 plus 110 divided by 2 তাক আমি ডিভাইড কৰিব লাগিব 5 minus 4 divided by 5 plus 4 divided by 2 ঠিক আছে এতিয়া চোৱা 100 minus 110 কিয় minus 10 কিয় হৈছে যেহেতু ডাঙৰ সংখ্যাৰ আগত কি আছে মাইনাস আছে হয়নে 100 তকৈ 110 টো যেহেতু ডাঙৰ হয় ডাঙৰ সংখ্যাৰ আগত মাইনাস থকাৰ কাৰণে ইয়াত -10 হৈছে again 100 plus 110 হলে কিমান হ'ব 210 divided by 2 again আমি ইয়াক ডিভাইড কৰিছো আৰু 5 minus 4 1 হৈছে 5 plus 4 9 by 2 এতিয়া এখিনি তুমি ডিভাইড কৰি লোৱা ডিভাইড কৰিলে 100 plus 110 equal to কিমান হ'ব 210 ক যদি আমি 2 ৰে ডিভাইড কৰো কিমান হ'ব 105
গতিকে ইয়াৰ জেগাত আমি বহাই দিলোঁ 105 এগেইন 9/2 কৰিলে কিমান হ'ব 4.5 ইয়াৰ জেগাত আমি বহাই দিলোঁ 4.5 ঠিক আছে বুজি পালা এতিয়া চোৱা এটো যেহেতু হৰণ হৈ আছে হৰণটোক যদি আমি পূৰণলৈ কনভাৰ্ট কৰি দিও সংখ্যাটো কি হৈ যায় উল্টা হৈ যায় হয়নে আৰু উল্টা হৈ যায় কাৰণে -10 divided by 105 into যেহেতু কনভাৰ্ট হৈ যাব মই বুজিবৰ কাৰণে 1 টো তলত ৰাখিছো তোমালকে এটো স্ক্ৰিপ্টটো কৰিব পাৰা 1 টো তলত নেলিখিলেও হয় যেহেতু ইনিশিয়ালি কাৰবাৰ প্ৰবলেম হ'ব পাৰে হেকাৰণে মই যাতে উল্টাই দিলে সুবিধা হয় বুজি পাউলে হেকাৰণে দিছো আৰু ইয়াত আছে -10 into 4.5 যেহেতু ইয়াত পইণ্ট আছে গতিকে 0 টো উঠি গৈ পেলাই কি হ'ব -45 হ'ব আৰু তলত হ'ব 105 আৰু এটুক ডিভাইড কৰিলে হ'ব -0.44 আৰু ইয়াত মাইনাস সিম্বলটো ব্যৱহাৰ হৈছে ঠিক আছে কিন্তু যেতিয়া আমি এটা কথা জানো চাহিদা স্থিতিস্থাপকতাটো কি হয় ঋণাত্মক হয় হয়নে চাহিদা স্থিতিস্থাপকতা ঋণাত্মক হোৱাৰ কাৰণে চাহিদা আৰু দামৰ সম্পৰ্কটো সদায় বিপৰীতমুখী হয় যেতিয়া এটা বস্তুৰ দৰ হ্ৰাস পায় দৰ হ্ৰাস পোৱাৰ লগে লগে সেই বস্তুটোৰ চাহিদা বাঢ়ি যায় হয়নে যেনেকৈ দৰটো 5 ৰ পৰা 4 লৈ হ্ৰাস পোৱাৰ লগে লগে আমাৰ কি হৈছিলে যে চাহিদাৰ পৰিমাণ 100 ৰ পৰা 110 লৈ বৃদ্ধি পাইছিলে আৰু বিপৰীতমুখী সম্পৰ্ক হোৱাৰ কাৰণে চাহিদা স্থিতিস্থাপকতাৰ মান সদায় কি হয় ঋণাত্মক হয় আৰু সেই কাৰণে স্থিতিস্থাপকতা যেতিয়া আমি নিৰ্ণয় কৰিলে যদি মাইনাসটো ওলায় তেতিয়া আমি মাইনাসটো বা যেতিয়া আমি ব্যাখ্যা কৰিলে মাইনাস চিহ্নটো ব্যৱহাৰ নকৰিলেও হয় এটো মই ষ্টাৰ হিচাপে লিখি দিছো এটো মনত ৰাখিবলগীয়া কথা ঠিক আছে এতিয়া আমি আহিছো ইয়াৰ চিত্ৰলৈ চিত্ৰ এটা যেতিয়া অঙ্কন কৰিবা তোমালোকে কোনটো অক্ষয় কি বুজাইছে সেইটো লিখাটো বহুত বেছি প্ৰয়োজন গতিকে উক্ত চিত্ৰত OX অক্ষত চাহিদাৰ পৰিমাণ বা OY অক্ষত যেটো দৰৰ পৰিমাণ হেতু দেখুৱা হৈছে ঠিক আছে ইয়াত ডি হৈছে চাহিদা ৰেখা ঠিক আছে ইয়াত কি হৈছে এই P পৰা P1 আৰু এই M ৰ পৰা M1 that means এই Q আৰু Q1 ৰ যোনটো অংশ হয় সেই অংশটোৱে আমাক বৃত্তাংশ স্থিতিস্থাপকতাৰ সহায়ত আমি বুজাইছো অৰ্থাৎ এডাল চাহিদা ৰেখাই দুটা বিন্দুৰ মাজৰ অংশ ঠিক আছে এই চাহিদা ৰেখাডালত এই দুটা বিন্দু ঠিক আছে এই দুটা বিন্দুৰ মাজৰ অংশৰ যেটো স্থিতিস্থাপকতা নিৰ্ণয় কৰিবৰ বাবে বৃত্তাংশ স্থিতিস্থাপক পদ্ধতি ব্যৱহাৰ কৰা হয় মন কৰিবা আকৌ কৈছো এই চাহিদা ৰেখাডাল এই যেটো মাজৰ অংশ দেখিছানে Q আৰু Q1 এই অংশটোৰ যেতিয়া আমি চাহিদাৰ স্থিতিস্থাপকতা নিৰ্ণয় কৰো সেই নিৰ্ণয় কৰিবলৈ হলে আমি বৃত্তাংশ স্থিতিস্থাপকতা পদ্ধতি ব্যৱহাৰ কৰো কনসেপ্টটো ইজি হয় মই আশা কৰো তোমালকে বুজি পাবা আৰু যদি আজিৰ ভিডিওটোত বুজাই দিয়াৰ পিছতো কিবা যদি ডাউট থাকি গৈছে নিশ্চয় এটা কমেন্ট কৰি জনাবা আৰু যদি কনসেপ্টটো বুজি পাইছা তেতিয়াও কমেন্ট কৰি জনাবা আজিৰ ভিডিওটো ইমানেই ধন্যবাদ